জয় হিন্দ জানভ্য চেনেলত সকলোকে স্বাগতম জনাইছোঁ। 1 নম্বৰ প্ৰশ্ন 220 ভোল্টত সংযোগ কৰিলে এটা সঁজুলিয়ে 2 এম্পিয়াৰ প্ৰবাহ লয়। 1 ঘণ্টাত সঁজুলিটোৱে কিমান শক্তি খৰচ কৰিব? ইয়াত কি দিয়া আছে? ভি দিয়া আছে, আই দিয়া আছে আৰু টি দিয়া আছে। সঁজুলিটোৱে কিমান শক্তি খৰচ কৰিব? সো আমি শক্তি খৰচৰ ফৰ্মুলা কি জানো? E = P × T। আকৌ আমি কি জানো? P = VI। অর্থাৎ P ঠাইত আমি VI বহুৱাই দিলে আমি কি পাম? VI × আমাৰ T হ'ব। ভিৰ মান কিমান দিয়া আছে? 220। আইৰ মান কিমান দিয়া আছে? 2 এম্পিয়াৰ আৰু T হৈছে আমাৰ 1 ঘণ্টা। সো এইটো পূৰণ কৰিলে আমি কিমান পাম? 440। আমাৰ একক কি হ'ব? চোৱা পিৰ একক কি? ক্ষমতাৰ একক ওয়াট আৰু আমাৰ কি আছে? টিৰ একক কি? ঘণ্টা। সো আৱাৰ 440 ওয়াট আৱাৰ। কোনটো অপশন আমাৰ শুদ্ধ হ'ব? অপশন এ 440 ওয়াট আৱাৰ। 2 নম্বৰ প্ৰশ্ন এছাৰশন এ বিদ্যুৎ প্ৰবাহৰ গতিৰ দিশ ইলেক্ট্ৰনৰ গতিৰ দিশৰ বিপৰীত। আমি জানো যিটো দিশত ইলেক্ট্ৰন গতি কৰে তাৰ ঠিক বিপৰীত দিশত বিদ্যুৎ প্ৰবাহ গতি কৰে। গতিকে আমাৰ এছাৰশন এ শুদ্ধ। ৰিজনটো কি দিছে আমাৰ? কাৰণটো কি? ইলেক্ট্ৰন বেটাৰীৰ ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ প্ৰবাহিত হয়। আচ্ছা, আমাৰ বেটাৰী বিষয় জানিব লাগিব। ধৰি লোৱা এইটো হ'ল বেটাৰী এটা। এইটো আমাৰ এটা বেটাৰী। এইটো আমাৰ ধনাত্মক মেৰু, এইটো হৈছে আমাৰ ঋণাত্মক মেৰু। বেটাৰীটো যেতিয়া বৈদ্যুতিক বৰ্তনীত সংযোগ কৰি দিয়া হয় তেতিয়া বেটাৰীৰ ঋণাত্মক মেৰুৰ পৰা ইলেক্ট্ৰন ধনাত্মক মেৰুলৈ প্ৰবাহিত হয় আৰু বিদ্যুৎ প্ৰবাহ ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ প্ৰবাহিত হয়। গতিকে আমি কি দেখা পাইছোঁ? ইলেক্ট্ৰন ক'ৰ পৰা প্ৰবাহিত হয়? ঋণাত্মক মেৰুৰ পৰা ধনাত্মক মেৰুলৈ। কিন্তু আমাৰ ৰিজন ইয়াত কি দিছে? ইলেক্ট্ৰন বেটাৰীৰ ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ প্ৰবাহিত হয়, যিটো হৈছে আমাৰ ভুল। শুদ্ধ নহয়, অশুদ্ধ। এতিয়া আমাৰ অপশন কি দিছে? অপশন এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰ হ'ল এৰ শুদ্ধ বৰ্ণনা। এ আৰু আৰটো শুদ্ধ নহয়, গতিকে অপশন এ নহ'ব। এ আৰু আৰ দুয়োটাই শুদ্ধ, অপশন বিও নহ'ব। এ সত্য কিন্তু আৰ অসত্য, আমাৰ অপশন চি শুদ্ধ। ডিটো কি দিছে? এ অসত্য কিন্তু আৰ সত্য, অপশন ডিও নহয়। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশন চি, এ সত্য কিন্তু আৰ অসত্য। 3 নম্বৰ প্ৰশ্ন বৈদ্যুতিক ক্ষমতাৰ একক কি? অপশন এ ওয়াট হৈছে বৈদ্যুতিক ক্ষমতাৰ একক। বি জুল হৈছে শক্তি একক বা কাৰ্যৰ একক। কুলম্ব হৈছে আধানৰ এছাই একক। এম্পিয়াৰ হৈছে প্ৰবাহৰ এছাই একক। 4 নম্বৰ প্ৰশ্ন শ্ৰেণীবদ্ধ সজ্জাত সংযোজিত ৰোধকৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ? শ্ৰেণীবদ্ধ সজ্জা আমি প্ৰথমে জানিব লাগিব শ্ৰেণীবদ্ধ সজ্জাৰ বিষয়ে। শ্ৰেণীবদ্ধ সজ্জা কি আছিলে? শ্ৰেণীবদ্ধ সজ্জা যদি ৰোধকবোৰ এনেদৰে এটাৰ পিছত এটা যদি সংযোগ কৰা হয় তেতিয়াহ'লে এইটো আমি শ্ৰেণীবদ্ধ সজ্জা বুলি কওঁ। শ্ৰেণীবদ্ধ সজ্জাত কি হয়? প্ৰতিটো ৰোধকৰ মাজেৰে প্ৰবাহিত প্ৰবাহৰ মান একে হয়। অৰ্থাৎ আই প্ৰবাহ যদি R1 ৰোধৰ মাজেৰে প্ৰবাহিত হয়, আই প্ৰবাহ R2 ৰোধৰ মাজেৰেও প্ৰবাহিত হ'ব। শ্ৰেণীবদ্ধ সজ্জাত প্ৰতিটো ৰোধকৰ দুই মূৰৰ বিভৱ ভেদ বেলেগ বেলেগ। V1 এইটো ৰোধকৰ R1 ৰোধকৰ দুই মূৰৰ বিভৱ ভেদ V1 আৰু R2 ৰোধকৰ দুই মূৰৰ বিভৱ ভেদ V2। আৰু কি হয় শ্ৰেণীবদ্ধ সজ্জাত? শ্ৰেণীবদ্ধ সজ্জাত সমতুল্য ৰোধৰ মান RS
RS ইকুয়াল টু কি হ'ব R1 প্লাছ R2 গতিকে শ্ৰেণীবদ্ধ সজ্জাত সমতুল্য ৰোধৰ মান বাঢ়ে এতিয়া আমি চাওঁ আহা আমাৰ অপচনবোৰত কি কি দিছে প্ৰতিটো ৰোধকৰ মাজেৰে প্ৰবাহিত প্ৰবাহৰ মান বেলেগ অপচন এ ভুল কাৰণ আমি ইয়াত পাইছো প্ৰতিটো ৰোধৰ মাজেৰে প্ৰবাহিত প্ৰবাহৰ মান একে I প্ৰবাহী প্ৰতিটো ৰোধৰ মাজেৰে প্ৰবাহিত হ'ব বি নম্বৰ অপচনটো কি দিছে প্ৰতিটো ৰোধকৰ দুই মূৰৰ বিভৱ ভেদ একে প্ৰতিটো ৰোধকৰ R1 আৰু R2 আমি চোৱা ইয়াত আমি কি পাম V1 V2 এই দুয়োটাই বেলেগ বেলেগ আমাক ৰিডিং দিব অৰ্থাৎ প্ৰতিটো ৰোধকৰ দুই মূৰৰ বিভৱ ভেদ বেলেগ বেলেগ হ'ব অপচন বি আমাৰ ভুল অপচন সি কি দিছে প্ৰতিটো ৰোধকৰ মাজেৰে প্ৰবাহিত প্ৰবাহৰ মান একে আমি ইয়াত পাইছো এই প্ৰতিটো ৰোধকৰ মাজেৰে প্ৰবাহিত প্ৰবাহৰ মান একে অপচন সি আমাৰ শুদ্ধ ডি নম্বৰ অপচনটো আমি চাওঁ শুদ্ধ হয়নে নহয় মুঠ ৰোধৰ মান নিম্নতম ৰোধকৰ মানতকৈ কম আমি কি পাইছো শ্ৰেণীবদ্ধ সজ্জাত মুঠ ৰোধৰ মান অৰ্থাৎ সমতুল্য ৰোধৰ মান R1 প্লাছ R2 তেতিয়া হলে R1 R2 প্লাছ কৰিলে সমতুল্য ৰোধ বা মুঠ ৰোধৰ মান কি হ'ব নিশ্চয় বাঢ়িব গতিকে অপচন ডি ভুল আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 5 নম্বৰ প্ৰশ্ন 40 ওয়াট আৰু 60 ওয়াটৰ দুটা বাল্ব 220 সাপ্লাইৰ সৈতে সমান্তৰালভাৱে সংযোগ কৰা হৈছে কোনটো বাল্বে অধিক বিদ্যুৎ প্ৰবাহ ল'ব ইয়াত কি দিয়া আছে দুটা বাল্বৰ ক্ষমতা দিয়া আছে আৰু সেই দুটা বাল্ব 220 ভোল্টৰ লগত সংযোগ কৰা হৈছে কোনটো বাল্বৰ মাজেৰে অধিক বিদ্যুৎ প্ৰবাহ প্ৰবাহিত হ'ব আমি কি জানো আমি জানো যে P ইকুয়াল টু VI মানে যেহেতু ইয়াত ক্ষমতা দিয়া আছে P ইকুয়াল টু VI এতেকে I ইকুয়াল টু কি হ'ব I ইকুয়াল টু হ'ব P বাই V যদি P এর মান 40 হয় তেতিয়া হলে কি হ'ব I এর মান আমি 00 কাটিলু 4/22 আকৌ যদি P এর মান 60 ওয়াট হয় V এর মান কিমান তলত V এর মান 220 00 কাটিলু আমি প্ৰথম ক্ষেত্ৰত পালো 4/22 তাৰ পিছত পাইছো 6/22 কোনটো ডাঙৰ 6/22 ডাঙৰ তো কোনটো বাল্বে অধিক বিদ্যুৎ প্ৰবাহ ল'ব কোনটো বাল্বে ল'ব যাৰ ক্ষমতা 60 ওয়াট তো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 60 ওয়াট ছয় নম্বৰ প্ৰশ্ন এটা বৰ্তনী 4 ভোল্ট বিভৱ ভেদৰ লগত সংযোগ কৰা হৈছে যদি বৰ্তনীটোৰ মাজেৰে 2 এম্পিয়াৰ প্ৰবাহ প্ৰবাহিত হয় বৰ্তনীটোৰ ৰোধ কিমান এই প্ৰশ্নটোত আমাক কি দিছে 4 ভোল্ট বিভৱ ভেদ প্ৰবাহ I এর মান দিছে আৰু ৰোধৰ মান উলিয়াব লাগে সো VIR VIR ৰ লগত সম্পৰ্ক থকা আমাৰ সূত্ৰটো হৈছে ওমৰ সূত্ৰৰ পৰা আমি কি পাওঁ V ইকুয়াল টু IR আৰু ইয়াৰ পৰা আমাৰ কি হ'ব R ইকুয়াল টু V বাই I এতেকে আমাৰ কি হ'ব V এর মান কিমান V এর মান আমাৰ 4 ভোল্ট I এর মান আমাৰ কিমান দিছে 2 এম্পিয়াৰ দিছে গতিকে 2 ইয়াৰ পৰা আমি কিমান পাম 2 গতিকে ৰোধৰ মান কিমান হ'ব 2 ওম হ'ব শুদ্ধ উত্তৰ আমাৰ কোনটো হ'ব অপচন সি 2 ওম 7 নম্বৰ প্ৰশ্ন বিভৱ ভেদ স্থিৰে থকা অৱস্থাত ৰোধ আধালৈ হ্ৰাস কৰিলে খৰচ হোৱা শক্তিৰ কি হ'ব যদি বিভৱ ভেদ স্থিৰে থাকে আৰু যদি কোনো এটা সঁজুলিৰ ৰোধ আধা কৰি দিয়া হয় তেতিয়া হলে খৰচ হোৱা শক্তিৰ পৰিমাণ কমিব নে বাঢ়িব যদি কমিব কিমান গুণে কমিব খৰচ হোৱা শক্তিৰ পৰিমাণ যদি বাঢ়িব কিমান গুণে বাঢ়িব খৰচ হোৱা শক্তিৰ ফৰ্মুলা হল E ইকুয়াল টু P ইনটু T সো ক্ষমতা পূৰণ সময় আমি কি জানো P ইকুয়াল টু VI সো P ঠাইত আমি VI বহুৱাই দিম VI ইনটু T আকৌ আমি কি কৰিম আমি এই I ঠাইত
আমি ওমৰ সূত্ৰৰ পৰা পাইছোঁ যে I = V/R ওমৰ সূত্ৰৰ পৰা পাইছোঁ I = V/R এতিয়া আমি I ঠাইত যদি আমি V/R বহুৱাই দিওঁ আমি পাম V²/R ইনটু আমাৰ T হৈছে এতিয়া আমি যদি ৰোধ আধা কৰি দিওঁ অৰ্থাৎ আৰক আমি 2ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে খৰচোৱা শক্তি কি হ'ব আৰক যদি আমি আধা কৰি দিওঁ আমি কি পাম V²R/2 ইনটু আমাৰ কি T এই 2 কি হ'ব ওপৰত গুচি যাব ওপৰত গৈ V² লগত পূৰণ হ'ব তেতিয়াহ'লে কি হ'ব 2V²/R ইনটু T এতিয়া ইয়াত চোৱা আমি প্ৰথম অৱস্থাত আমাৰ কি আছিলে V²/R ইনটু T এটো আমাৰ প্ৰথম অৱস্থাত আছিলে আৰু এতিয়া যেতিয়া আমি ৰোধৰ মান আধা কৰিলো তেতিয়া আমাৰ কি মান হ'ল খৰচোৱা শক্তিৰ পৰিমাণ চোৱা 2V²/R ইনটু T অৰ্থাৎ খৰচোৱা শক্তিৰ পৰিমাণ দুগুণ বাঢ়িছে হয়নে সো আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন এ দিছে শক্তিৰ খৰচ একে থাকিব একে নাথাকে বি নম্বৰ শক্তিৰ খৰচ আধা হ'ব আধা নহয় আমি ইয়াত পাইছো দুগুণ সি নম্বৰ শক্তিৰ খৰচ দুগুণ হ'ব ডি নম্বৰটো কি দিছে বিদ্যুৎ প্ৰবাহৰ মান আধা হ'ব আমি ইয়াত কি পাইছো আমি শক্তিৰ খৰচৰ মান দুগুণ হ'ব বুলি পাইছো হয়নে আমাৰ ফৰ্মুলা দিও আমি উলিয়াইছো শক্তি খৰচৰ মান দুগুণ গতিকে আমাৰ অপচন সি শুদ্ধ হ'ব 8 নম্বৰ প্ৰশ্ন 10 ভোল্ট বিভৱ ভেদৰ লগত 5 ওম ৰোধক সংযোগ কৰিলে ৰোধকটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হ'ব ইয়াত কি দিয়া আছে 10 ভোল্ট বিভৱ ভেদ অৰ্থাৎ ভিৰ মান দিয়া আছে আৰু 5 ওম আৰৰ মান দিয়া আছে ৰোধকটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হ'ব অৰ্থাৎ আইৰ মান উলিয়াব লাগে VRI এই তিনিটা লগত সম্পৰ্ক থকা আমাৰ সূত্ৰটো আমি ক'ৰ পৰা পাওঁ ওমৰ সূত্ৰৰ পৰা পাওঁ ওমৰ সূত্ৰটো কি আছিল V = IR এতেকে I = কি হ'ব I = V/R ভিৰ মান কিমান ভিৰ মান দিয়া আছে 10 আৰৰ মান দিয়া আছে 5 কটাকটি কৰিলে আমি পাম 2 এতেকে 2 এম্পিয়াৰ হ'ব আমাৰ শুদ্ধ উত্তৰ হ'ব A 2 এম্পিয়াৰ 9 নম্বৰ প্ৰশ্ন তলৰ কোনটো সজ্জাত সমতুল্য ৰোধৰ মান আটাইতকৈ বেছি হ'ব তলৰ কোনটো সজ্জাত সমতুল্য ৰোধৰ মান আটাইতকৈ বেছি হ'ব আমাৰ ইয়াত কি অপচন দিয়া আছে দুটা ৰোধক সমান্তৰালভাৱে সংযোগ কৰিলে আচ্ছা মনত ৰাখিব লাগিব যে শ্ৰেণীবদ্ধ সজ্জাত সমতুল্য ৰোধৰ মান বাঢ়ে আনহাতে সমান্তৰাল সজ্জাত সমতুল্য ৰোধৰ মান কমে অপচন এ কি দিছে আমাৰ ইয়াত দুটা ৰোধক সমান্তৰালভাৱে সংযোগ কৰিলে আমিতো জানো কমে হয় অপচন এ আমাৰ ডাইৰেক্টলি ভুল হ'ব দুটা ৰোধক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে হয় দুটা ৰোধক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে এটো আমাৰ শুদ্ধ হ'ব পাৰে ৰোধৰ মান বেছি হয় কিন্তু আমি আৰু অপচন বাকি অপচন কিটাও আমাক চাব লাগিব তিনিটা ৰোধক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে ইয়াত তিনিটা ৰোধক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে ডি নম্বৰ দিছে এটা ৰোধক ব্যাটাৰীৰ লগত শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে অপচন ডি টো নহব আমাৰ চোৱা বি আৰু সিৰ মাজত সি বিত কি দিছে দুটা ৰোধক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে সি দিছে তিনিটা ৰোধক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে এতিয়া তোমালোক চোৱা যিমানে ৰোধকৰ মান শ্ৰেণীবদ্ধ সজ্জাত বাঢ়িব সিমানেই সমতুল্য ৰোধৰ মান বাঢ়িব যদি তিনিটা ৰোধক হয় তেতিয়াহলে তিনিটা ৰোধকত কি হ'ব সমতুল্য ৰোধৰ মান বাঢ়িব গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি তিনিটা ৰোধক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে 10 নম্বৰ প্ৰশ্ন এছাৰচন দিয়া আছে আমাৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোজিত ৰোধকবোৰৰ সমতুল্য ৰোধ তাত সংযোজিত যিকোনো এটা ৰোধকৰ মানতকৈ বেছি কি কৈছে ইয়াত শ্ৰেণীবদ্ধ সজ্জাত সংযোজিত ৰোধকবোৰৰ সমতুল্য ৰোধ তাত সংযোজিত যিকোনো এটা ৰোধকৰ মানতকৈ বেছি শ্ৰেণীবদ্ধ সজ্জাত আমাৰ কি আছিলে
যদি ৰোধক তিনিটা যদি শ্ৰেণীবদ্ধভাৱে সংযোগ হৈ থাকে, ধৰি লোৱা প্ৰথম ৰোধটো R1, দ্বিতীয়টো R2, তৃতীয়টো R3, ইহঁতৰ সমতুল্য ৰোধ হ'ব RS ইকুৱেল টু R1 প্লাছ R2 প্লাছ R3। সমতুল্য ৰোধ হ'ব R1 প্লাছ R2 প্লাছ R3। গতিকে ইয়াত চোৱা, এই তিনিটা ৰোধকৰ মান যোগ কৰাৰ পিছতে আমি কি পাইছোঁ? সমতুল্য ৰোধ পাইছোঁ। গতিকে সমতুল্য ৰোধৰ মান প্ৰতিটো ৰোধৰ মানতকৈ বেছি। চ' আমাৰ ইয়াত কি দিছে? এছাৰশ্যন কি দিছে? শ্ৰেণীবদ্ধ সজ্জাত সংযোজিত ৰোধকবোৰৰ সমতুল্য ৰোধ তাত সংযোজিত যিকোনো এটা ৰোধৰ মানতকৈ বেছি হয়। সমতুল্য ৰোধৰ মান ইয়াত সংযোজিত যিকোনো এটা ৰোধকৰ মানতকৈ বেছি। এছাৰশ্যন আমাৰ শুদ্ধ। আমি এতিয়া ৰিজনটো চাম। ৰিজন কি দিয়া আছে? শ্ৰেণীবদ্ধ সজ্জাত প্ৰতিটো ৰোধকৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ প্ৰবাহৰ মান একেই থাকে। শ্ৰেণীবদ্ধ সজ্জাত কি কৈছে? প্ৰতিটো ৰোধকৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ প্ৰবাহৰ মান একেই। অৰ্থাৎ ইয়াত আমাৰ R1, R2, R3 এই ৰোধকবোৰৰ মাজেৰে প্ৰবাহিত প্ৰবাহৰ মান একে বুলি কৈছে। হয়নে নহয়? হয়, শ্ৰেণীবদ্ধ সজ্জাত কি হয়? প্ৰতিটো ৰোধকৰ মাজেৰে প্ৰবাহিত প্ৰবাহৰ মান একে। ৰিজন R আমাৰ শুদ্ধ। এতিয়া আমাৰ অপশ্যন কেইটা চাওঁ। A আৰু R দুয়োটাই শুদ্ধ। এৰ শুদ্ধ বৰ্ণনাটো হ'ল R। R এৰ শুদ্ধ বৰ্ণনা নহয়। A আৰু R, এইটো R হ'ব। এইটো R। A আৰু R দুয়োটাই শুদ্ধ, কিন্তু এৰ শুদ্ধ বৰ্ণনা R নহয়। বি নম্বৰ অপশ্যন, A আৰু R দুয়োটাই শুদ্ধ আৰু R এৰ শুদ্ধ বৰ্ণনা নহয়। অ'কে, আমাৰ বি নম্বৰ অপশ্যনটো শুদ্ধ হৈছে। হয়, চি নম্বৰ অপশ্যনটো চাওঁ। A সত্য কিন্তু R অসত্য নহয়। এইটো নহ'ব, আমাৰ চি নম্বৰ অপশ্যনটো নহ'ব। ডি নম্বৰ অপশ্যনটো আমাৰ কি দিয়া আছে? A অসত্য কিন্তু R সত্য। তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰ কোনটো আমি পাইছোঁ? আমাৰ অপশ্যন বি হ'ব। A আৰু R দুয়োটাই শুদ্ধ। R এৰ শুদ্ধ বৰ্ণনা নহয়। Rটো আমাৰ এৰ শুদ্ধ বৰ্ণনা নহয়। গতিকে আমাৰ অপশ্যন বি আমাৰ শুদ্ধ উত্তৰ। সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টি চোৱাৰ বাবে। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা। আৰু মই প্ৰতিদিনেই মেট্ৰিক পৰীক্ষাৰ আগলৈকে প্ৰতিদিনেই 10টাকৈ MCQ এনেদৰেই আলোচনা কৰিম।